নমস্কাৰ আমাৰ মানৱ জাতিৰ সকলোতকৈ ডাঙৰ আমাৰ লগত থকা শক্তিশালী বস্তুটো হৈছে আমাৰ ব্ৰেইনটো বা আমাৰ মগজটো 80 বিলিয়ন নিউৰনছ আৰু 60 ট্ৰিলিয়ন সেলৰ দ্বাৰা আমাৰ গোটেই শৰীৰটো গঠিত হয় আৰু এই 80 বিলিয়ন নিউৰনছ আৰু 60 ট্ৰিলিয়ন সেলৰ দ্বাৰাই আমাৰ গোটেই শৰীৰ আৰু ব্ৰেইনৰ পৰিচালিত হৈ থাকে আজি মই ক'বলৈ ওলাইছো আপোনালোকে মই প্ৰায় কৈ থকা শুনে চাগে NLP নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং মানেনো কি নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং মানে হৈছে আমাৰ ব্ৰেইনটোৰ এখন মেনুৱেল মানে আমাৰ এই ব্ৰেইনটোৰ যোনবিলাক নিউৰনছ থাকে এই নিউৰনছ বিলাকে বুজি পোৱা এটা ভাষা ধৰি লওক আপুনি বজাৰৰ পৰা কিবা বস্তু এটা যেতিয়া কিনি আনে ধৰি লওক এচি এটা বা টিভি এটা কিনি আনিছে টিভিটোৰ লগত যেতিয়া টিভিটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই এখন কিতাপ আহে লগত আৰু সেই কিতাপখন চাই আমি সেই টিভিটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেকৈ আমাৰ এই মাইণ্ডটোৰ আমাৰ ব্ৰেইনটো আমি কেনেকৈ ব্যৱহাৰ কৰি আমাৰ জীৱনটো সুন্দৰ কৰি তুলিব পাৰোঁ এই নাৰ্ভছ বিলাক নিউৰনছ বিলাক এই সেল বিলাকক কেনেকৈ আমি ঠিক কৰি আমাৰ জীৱনটো সুন্দৰ কৰি তুলিব পাৰোঁ সেই বস্তুটোই হৈছে নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং আপোনালোকে নিউৰো NLP এনেকুৱা এটা বস্তু বুলি ধৰিব পাৰে ধৰি লওক আপুনি আজি যোনটো ষ্টেজত আছে আপুনি আজি যোনটো জেগাত আছে সেই জেগাটোৰ পৰা যদি আপুনি ভাল কিবা পাবলৈ তাতকে বিচাৰি আছে আপুনি তাতকে ভাল জীৱন এটা যদি পাবলৈ বিচাৰে সেই ভাল জীৱনটোলৈ লৈ যোৱা এখন ব্ৰিজ বা এখন দলং বুলি ভাবিব পাৰে NLP আৰু আমাৰ জীৱনটোত আমি পাঁচটা ভাগত ভাগ কৰি ল'ব পাৰোঁ আমাৰ কি হৈছে ফাইনেন্স তাৰপিছত আহিলে ৰিলেশ্যনশ্বিপ তাৰপিছত আহিলে স্বাস্থ্য হেল্থ তাৰপিছত আহিলে কেৰিয়াৰ এণ্ড গ্ৰোথ আৰু 5 নম্বৰটো হৈছে ইনাৰ পিচ বা মেণ্টেল হেল্থ এই পাঁচটা জেগাতে যদি আপুনি আপোনাৰ জীৱনটো সুন্দৰ কৰিব বিচাৰে তেতিয়া আপুনি NLP দ্বাৰাই আপুনি আপোনাৰ জীৱনটো সুন্দৰ কৰিব বিচাৰে কাৰণ NLP হৈছে আপুনি এতিয়া যোনটো ষ্টেজত আছে যোনটো জীৱনত আপুনি ধৰি লওক আপোনাৰ এতিয়া আপুনি সুখী নহয় আপুনি কিবা এটা কৰিলে আপুনি টেনচনত আছে অভাৰ থিংকিং ষ্ট্ৰেছ এইবিলাক হৈ আছে আপোনাৰ জীৱনটোত আপুনি ভাল এটা জীৱন পাবলৈ বিচাৰি আছে সেই ভাল জীৱনটো পাবলৈ আপোনাক এখন ব্ৰিজ যোনখন ব্ৰিজে উঠি গৈ যাৰ সহায়ত আপুনি সেই ভাল জীৱনটো পাব পাৰিব সেইটোৱে হৈছে NLP আৰু সেই কাৰণে আমি কি কৰিব লাগে NLP কৰিব লাগে এই NLP কৰিলে আমাৰ এই পাঁচটা জীৱনত আমি গোটেইকেইটা জীৱন আমি বেলেন্স কৰি চলিব পাৰোঁ কাৰণ আমাৰ যদি স্বাস্থ্য বেয়া হৈ থাকে তেতিয়া আমাৰ ৰিলেশ্যন বেয়া হয় আমাৰ পইচা ইনকাম কৰিবলৈ প্ৰব্লেম হয় বা আমাৰ ফাইনেন্সৰ প্ৰব্লেম হ'লে আমাৰ ৰিলেশ্যনত বেয়া হয় হেল্থত প্ৰব্লেম হ'লে ফাইনেন্সত প্ৰব্লেম হয় ইটোৱে সিটোৰ লগত সংগতি থাকে গতিকে এই জীৱনত পাঁচটা জেগাত যদি আপুনি ভাল কৰিব বিচাৰিছে তেতিয়া আপুনি NLP শিকিব পাৰে NLP কোনে শিকিব পাৰিব যদি আপোনালোকে ভাবিছে NLP শিকিবলৈ কি লাগিব বা কোনে শিকিব পাৰিব প্ৰথম NLP শিকিবলৈ আপোনাক লাগিব আপুনি নিজে ইচ্ছা কৰিব লাগিব আপোনাক জোৰ কৰি কোনেও NLP শিকাব নোৱাৰে কাৰণ NLP হৈছে কোনো বাহিৰৰ বস্তু নহয় কোনো তাবিজ কিবা কিবি তেনেকুৱা বাহিৰৰ ৰিমেডি তেনেকুৱা বস্তু একো নহয় NLP হৈছে আপোনাৰ ভিতৰৰ ইনাৰ ৱৰ্ল্ড যোনটো আমাৰ থাকে আমাৰ ভিতৰত আমি নিজক সলনি কৰিব লাগিব ফাৰ্ষ্ট গতিকে NLPয়ে নিজক সলনি কৰে সদায় আপুনি আপোনাৰ লগতে আপুনি NLP ইউজ কৰিব পাৰিব বেলেগক জোৰ কৰি NLP শিকাব নোৱাৰে আৰু 2 নম্বৰটো হৈছে যেনেকৈ 2 মিনিটত মেগী হয় ঠিক তেনেকৈ 2 মিনিটত আপুনি NLP শিকি আপোনাৰ জীৱনটো সলনি কৰিব নোৱাৰে আপুনি NLP শিকাৰ পিছত সেই গোটেইখিনি আপোনাৰ জীৱনত যেতিয়া আপুনি এপ্লাই কৰিব তেতিয়া আপুনি আপোনাৰ জীৱনটো সুন্দৰ কৰিব পাৰিব যেনেকৈ আমাৰ যিকোনো এটা বেয়া অভ্যাস এদিনত গঢ়ি নুঠে এক ৰাতিত আমাৰ যিকোনো এটা বেয়া অভ্যাস বা বেয়া পটককে বেমাৰ এটা গঢ়ি নুঠে ঠিক তেনেকৈ এদিনত বা এৰাতিত আপোনাৰ সেই বেয়া অভ্যাসটো আপোনাৰ পৰা নাইকিয়া নহয় গতিকে NLP শিকিবলৈ আপোনাক লাগিব ধৈৰ্য আৰু আপোনাৰ কি হৈছে আপোনাৰ অভাৰ থিংকিং ষ্ট্ৰেছ এইবিলাক আমাৰ কম বয়সত হোৱাৰ ফলত আমাৰ কি হয় কম বয়সতে নানা ধৰণৰ বেমাৰ দেখিবলৈ পোৱা গৈছে আজিকালি বহুত কম বয়সতে মানুহৰ হাৰ্ট এটেক চুলি সৰা যিকোনো প্ৰব্লেম মানুহৰ হ'বলৈ লৈছে গতিকে এই অভাৰ থিংকিং ষ্ট্ৰেছ মেইন আমাৰ বেমাৰৰ কাৰণ সেই বস্তুটো আপুনি আপোনাৰ জীৱনৰ পৰা যেতিয়া আঁতৰাব পাৰিব তেতিয়া আপোনাৰ জীৱনত কিছুমান বেমাৰ নিজে নিজে নাইকিয়া হ'ব গতিকে আপুনি NLP দ্বাৰাই এই অভাৰ থিংকিং ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেছন এই সকলোবিলাক আপুনি নাইকিয়া কৰিব পাৰিব ষ্টুডেণ্টসকলে NLP
তেওঁলোকৰ বাবে বহুত প্ৰয়োজন কাৰণ NLP এ ফোকাস গোল সেটিংস কনসেন্ট্ৰেচন বেড হেবিট কেনেকৈ আঁতৰাব পাৰি হেবিট এটা কেনেকৈ গঢ় দিব পাৰি প্ৰকাস্টিনেশ্যন এইবিলাকৰ ওপৰত NLP আপুনি শিকিলে এইবিলাকৰ কথা গম পায় গতিকে ষ্টুডেন্ট সকলৰ বাবে NLP আজিৰ যুগত এটা বহুত প্ৰয়োজনীয় বস্তু ব্যৱসায়ত আপুনি NLP ব্যৱহাৰ কৰিব পাৰে গতিকে এই সকলে NLP শিকিব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আপুনি NLP ক'ত শিকিব হয় আপুনি NLP শিকিবলৈ হলে এতিয়া ক'তো যাব নালাগে আপুনি NLP কি হৈছে এটা বহুত কষ্টলি মানে কোৰ্স আছিলে গতিকে সকলোৱে NLP শিকিবলৈ নিবিচাৰে কিন্তু মই ডক্টৰ হিমাংশু গোৰ ছাৰৰ ওচৰত মই NLP মাষ্টাৰ কোৰ্স কমপ্লিট কৰিছো যোনটো হয় 6 মাহৰ এটা কোৰ্স আছিলে আৰু তাৰ লগতে মই 3 মাহৰ এটা NLP প্ৰেক্টিশনাৰ কোৰ্সও কমপ্লিট কৰিছো কাৰণ মই আনৰ কাৰণে কিবা এটা কৰিবলৈ সদায় বিচাৰো কিন্তু ইমানো মোৰ পইচা পাতি নাই যে সব পইচা দিব পাৰো সকলোকে পইচা দিম কিন্তু মই এইবিলাক যিবিলাক শিকিছো মই সেইবিলাক আপোনালোকক দিবলৈ চেষ্টা কৰিছো গতিকে আপুনি যদি NLP শিকিব বিচাৰে তেতিয়া আপুনি মোৰ লগত কন্টেক্ট কৰিব পাৰে মোৰ এটা মই কিছুমান 5 দিন 7 দিনৰ কিছুমান কোৰ্স যোনবিলাক মই অনলাইনো কৰিছো এতিয়া বৰ্তমানটো অনলাইনে কৰিছো কোৰ্স মই আৰম্ভ কৰিছো এটা কোৰ্স মোৰ সেপ্টেম্বৰ মাহৰ 13 তাৰিখৰ পৰা হৈছিল 7 দিনৰ বাবে হেতু মই কোৰ্স অলৰেডি কমপ্লিট হৈছে গতিকে আপুনি যদি শিকিব বিচাৰে তেতিয়া আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে বহুত কম খৰচত মই এই কোৰ্সটো আপোনালোকৰ বাবে আগবঢ়াইছো ধন্যবাদ আপুনি যদি বিচাৰে আপোনাৰ জীৱনটো সুন্দৰ কৰিবলৈ আপুনি নিজে প্ৰথমতে সুন্দৰ হ'ব লাগিব আপুনি যোনটো আপোনাৰ ভৱিষ্যতে পাবলগীয়া জীৱন বিচাৰি আছে এই জীৱনটো আপুনি প্ৰথমতে ভিতৰত পাইছো বুলি মানি ল'ব লাগিব আপুনি আপোনাৰ ডিজায়াৰ যোনটো ষ্টেট হয় হেতু পাবলে আপুনি প্ৰথমতে নিজৰ আইডেন্টিটিটো চেঞ্জ কৰিব লাগিব গতিকে আহক NLP আপুনিও শিকক আপুনি শিকাৰ পিছত আৰু আন দুজনকো শিকাওক যাতে তেখেতসকলৰো জীৱনটো সুন্দৰ হয় ধন্যবাদ ভিডিওটো ইমান দেৰি চোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই আৰু ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আন দুজনেও এইখিনি কথা গম পায়